নমস্কাৰ। অসমৰ ভূগোলৰ আজি 17 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন নদীত খাংডং বান্ধ স্থাপন কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কলং, বি দিয়া আছে কপিলী, চি দিয়া আছে দিখৌ আৰু ডি দিয়া আছে দিচাং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপিলী। অসমৰ কপিলী নদীত খাংডং বান্ধ স্থাপন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 2 অক্টোবৰ, বি দিয়া আছে 5 ছেপ্টেম্বৰ, চি দিয়া আছে 1 নৱেম্বৰ আৰু ডি দিয়া আছে 31 ডিচেম্বৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 অক্টোবৰ। ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তামোলপুৰ, বি দিয়া আছে বজালী, চি দিয়া আছে মাজুলী আৰু ডি দিয়া আছে নগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নগাঁও। লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। শিৱসাগৰৰ পুৰণি নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কলং চুপাৰ, বি দিয়া আছে দৰিকাপাৰ, চি দিয়া আছে গৌৰীসাগৰ আৰু ডি দিয়া আছে জয়সাগৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলং চুপাৰ। শিৱসাগৰৰ পুৰণি নাম হৈছে কলং চুপাৰ। অসমৰ কোনখন নদীত কাৰ্বি লাংপি বান্ধ স্থাপন কৰা হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ধনশিৰি, বি দিয়া আছে সোৱণশিৰি, চি দিয়া আছে বৰপানী আৰু ডি দিয়া আছে ৰঙা নদী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰপানী। অসমৰ বৰপানী নদীত কাৰ্বি লাংপি বান্ধ স্থাপন কৰা হৈছে। তলত উল্লেখ কৰা কোনখন এছিয়াৰ দ্বিতীয় দীঘলীয়া ৰেলপথযুক্ত দলং? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ধলা শদিয়া দলং, বি দিয়া আছে বগীবিল দলং, চি দিয়া আছে শৰাইঘাট দলং আৰু ডি দিয়া আছে সদৰঘাট দলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বগীবিল দলং। বগীবিল দলং হৈছে এছিয়াৰ দ্বিতীয় দীঘলীয়া ৰেলপথযুক্ত দলং। অসমৰ কোনখন নদীত উমৰাংচু বান্ধ স্থাপন কৰা হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিখৌ, বি দিয়া আছে দিচাং, চি দিয়া আছে কলং আৰু ডি দিয়া আছে কপিলী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কপিলী নদী। অসমৰ কপিলী নদীত উমৰাংচু বান্ধ স্থাপন কৰা হৈছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে তলত দিয়া কোনখন নৈ বৈ গৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জীয়া ভৰলী, বি ভোগদৈ, চি দিয়া আছে দিচাং আৰু ডি দিয়া আছে পগলাদিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জীয়া ভৰলী। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে জীয়া ভৰলী নৈখন বৈ গৈছে। ঐতিহাসিক শিৱসাগৰ জিলাৰ পশ্চিম দিশত কোনখন জিলা অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চৰাইদেউ, বি দিয়া আছে ডিব্ৰুগড়, চি দিয়া আছে যোৰহাট আৰু ডি দিয়া আছে তিনিচুকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। শিৱসাগৰ জিলাৰ পশ্চিম দিশত যোৰহাট জিলা অৱস্থিত। পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নগাঁও, বি দিয়া আছে মৰিগাঁও, চি দিয়া আছে লখিমপুৰ আৰু ডি দিয়া আছে তিনিচুকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও। পবিতৰা অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে খুমটাই বিধানসভা সমষ্টি অসমৰ কোনখন জিলাৰ অন্তৰ্গত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চিৰাং জিলা, বি দিয়া আছে ওদালগুৰি, চি দিয়া আছে চৰাইদেউ আৰু ডি দিয়া আছে গোলাঘাট জিলা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।